Hello everyone, welcome back to অসম জ্ঞান সৌৰভৰ আন এটি ইম্পৰ্টেণ্ট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ আপকামিং DME এক্সামৰ কাৰণে জেনেৰেল সায়েন্সৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে আহক আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। স্ক্ৰীনত দিয়া আছে কুৱেশ্যন নম্বৰ 1। পাতৰ আহবোৰ গঠন হয়। সিল্ক ফাইবাৰ্স আৰ মেড অফ। অপশ্যন দিয়া আছে প্ৰটিন, চৰ্বি, কাৰ্বহাইড্ৰেট নে খনিজ পদাৰ্থ। চব যিবিলাক পাত আছে, মুগা পাত, পাতৰ কাপোৰ, সেইবোৰ ফাইবাৰটো মেড আপ অফ, কিহেৰে গঠিত হয়? অপশ্যন দিয়া আছে প্ৰটিন, চৰ্বি, কাৰ্বহাইড্ৰেট নে খনিজ পদাৰ্থ বা মিনাৰেলছ। শুদ্ধ এনচাৰটো হ'ব প্ৰটিন। সিল্ক ফাইবাৰ্স আৰ মেড অফ প্ৰটিন। নেক্সট, বগা পোহৰৰ কেইটা ৰঙৰ সমষ্টি? হোৱাইট লাইট ইজ কম্প'জড অফ। কাৰেক্ট এনচাৰ ইজ 7টা। বগা পোহৰত 7টা ৰঙৰ সমষ্টি। লক্ষ্য বস্তুতকৈ ডাঙৰ অসৎ প্ৰতিবিম্ব গঠন কৰিব পৰা বস্তু হ'ল এ ভাৰ্চুৱেল ইমেজ লাৰ্জাৰ দেন দ্য অবজেক্ট কেন বি প্ৰডিউচড বাই। অৰ্থাৎ লক্ষ্য বস্তু, অৰ্থাৎ ইয়াত এখন থাকিব, অৰ্থাৎ যদি ইয়াত এটা লক্ষ্য বস্তু থাকে তেনেহ'লে তাৰ যিটো প্ৰতিবিম্ব গঠন হ'ব দাপনৰ পিছফালে, সেই প্ৰতিবিম্বটো ডাঙৰ হ'ব। আৰু অসৎ প্ৰতিবিম্ব অৰ্থাৎ সেই প্ৰতিবিম্বটো পৰ্দাত পেলাব পৰা নাযাব। সেনেকুৱা প্ৰতিবিম্ব গঠন কৰে অৱতল দাপনে। অণুজীৱই মৃত উদ্ভিদৰ ওপৰত ক্ৰিয়া কৰি প্ৰস্তুত কৰা সামগ্ৰীটো হ'ল। কাৰেক্ট এনচাৰ ইজ হিউমাছ। তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয়? হুইচ ওৱান অফ দ্য ফলোইং ইজ নট ৰেছপন্সিবল ফৰ ৱাটাৰ শ্বৰ্টেজ? উদ্যোগৰ দ্ৰুত বৃদ্ধি, ৰেপিড গ্ৰোথ অফ ইণ্ডাষ্ট্ৰী। এইটো পানীৰ নাটনিৰ কাৰণ হ'ব পাৰে। জনসংখ্যা বৃদ্ধি, প্ৰচুৰ বৰষুণ। কাৰেক্ট এনচাৰ ইজ চি। তলৰ কোনবিধ অৰণ্যত উৎপাদিত সামগ্ৰী নহয়? হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ ফৰেষ্ট প্ৰডাক্ট? গাম, প্লাইউড, চিলিং ৱেক্স নে কেৰচিন? শুদ্ধ এনচাৰ হ'ব কেৰাচিন। পুৰত ডিম্বাশয়ে গঠন কৰে। মেচিউৰ অভাৰি ফৰ্মছ দ্য ফ্ৰুইট। ফল গঠন কৰে পুৰত ডিম্বাশয়ে, আৰু ফলৰ ভিতৰতে বীজ হয়। কোনটো গ্ৰহ বিশিষ্ট গ্ৰেট ৰেড স্পটৰ বাবে জনাজাত? হুইচ প্লেনেট ইজ ন'ন ফৰ ইটছ প্ৰমিনেণ্ট গ্ৰেট ৰেড স্পট? চেটাৰ্ণ, জুপিটাৰ, ইউৰেনাছ নে নেপচুন? শুদ্ধ এনচাৰটো হ'ল জুপিটাৰ। বৃহস্পতি তাৰ ডাঙৰ ৰঙা স্পটৰ বাবে বিখ্যাত, যিটো আচলতে এটা ঘূৰ্ণী বতাহ, ৰঙা ৰঙৰ এটা ঘূৰ্ণী বতাহ, আৰু যিটোৰ আকৃতি পৃথিৱীৰ আকৃতিতকৈ ডাঙৰ। কোনটো গ্ৰহৰ দিনটো আটাইতকৈ কম? বৃহস্পতি, মংগল, শনি নে বুধ? হুইচ প্লেনেট হেজ দ্য শ্বৰ্টেষ্ট ডে? কাৰেক্ট এনচাৰ ইজ বুধ। Sound waves cannot travel through a। শব্দ তৰংগ এটাই কিহৰ মাজেৰে গতি কৰিব নোৱাৰে? আমি জানো যে শব্দ তৰংগবোৰে ভেকুৱামৰ মাজেৰে গতি কৰিব নোৱাৰে। শূন্যতাত থকা এটা ফুটা পাইপ। পাতে গজাৰ প্ৰজনন ঘটোৱা অংগটো হ'ল ব্ৰায়োফাইলাম কেন ৰিপ্ৰডিউচ বাই ইটছ লিভছ। পাতে গজাই পাতৰ সহায়ত প্ৰজনন ঘটাব পাৰে।
শুক্ৰৰ বায়ুমণ্ডলত প্ৰধানকৈ কি গেছ পোৱা যায়? The atmosphere of Venus is composed primarily. শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত সালফিউৰিক এচিড পোৱা যায়। শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড পোৱা যায়। শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত 96.5% কাৰ্বন ডাই অক্সাইড পোৱা যায়। তলৰ কোনটো মানুহৰ ৰেচন অংগ নহয়? Which one is not part of human excretory system? Kidney, uterus, bladder নে vein? Correct answer is vein. হীৰা মানুহৰ ৰেচন অংগ নহয়। হীৰা হ'ল মানুহৰ হৃদযন্ত্ৰৰ লগত জড়িত এটা অংগ। The clot of blood is formed because of the presence of তেজৰ সমলা বান্ধে কিহৰ উপস্থিতিৰ বাবে? WBC, platelets, RBC নে প্লাজমা? ইয়াৰ শুদ্ধ আনসাৰটো হ'ব প্লেটেলেটছ। প্লেটেলেটছৰ বাবে তেজ কোট মাৰে। প্লেটেলেটছ হ'ল তেজত থকা এটা উপাদান। উদ্ভিদত পানী পৰিবহন হয়। In plants, water is transported through xylem, phloem, stomata নে root hair? উদ্ভিদত পানীৰ পৰিবহন হয় xylem কলাবিলাকৰ দ্বাৰা। আৰু phloem কলাই উদ্ভিদত খাদ্য পৰিবহন কৰে। পত্ৰৰন্ধ্ৰৰ দ্বাৰাই বায়ুৰ আদান প্ৰদান হয়। আৰু উদ্ভিদে অতিৰিক্ত পানী ভাগ পত্ৰৰন্ধ্ৰৰ সহায়ত বায়ুমণ্ডললৈ বাষ্প আকাৰেৰে এৰি দিয়ে। চুলি শিপাই উদ্ভিদৰ বাবে মাটিৰ পৰা পানী শোষণ কৰে। গধুৰ ব্যায়ামৰ সময়ত আমাৰ ভৰিত জমা হোৱা তেজৰ বাবে শিৰামৰি ধৰে। During heavy exercise we get cramps in the legs due to the accumulation of যেতিয়া গধুৰ ব্যায়াম কৰা হয় তেতিয়া শিৰামৰি ধৰে আমাৰ মাংসপেশীবিলাকত। সেইটো কিহৰ কাৰণে হয়? লেক্টিক এচিড ফৰ্মেশ্যন হয়। অক্সিজেনৰ অভাৱত লেক্টিক এচিড ফৰ্ম হয়। বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়? World Water Day is celebrated on 22 মাৰ্চ। প্ৰতি বছৰে 22 মাৰ্চ তাৰিখে বিশ্ব জল দিৱস পালন কৰা হয়। এবিধ গতিশীল জীৱিত সম্পদ। A dynamic living entity. নদী, ডিজাৰ্ট, ফৰেষ্ট নে এটাও নহয়? এটা ডাইনামিক লিভিং এন্টিটি বুলি কোৱা হয় ফৰেষ্টক। গতিশীল জীৱিত সম্পদ বুলি কোৱা হয়। কাৰণ ফৰেষ্টত এটা চাইকলত সকলোবিলাক বস্তু চলি থাকে। যেনে পোক পতংগবিলাকে ঘাঁহ বন খায়, আকৌ পোক পতংগবিলাকক কিছুমান ভেকুলীয়ে খায়, ভেকুলীক আকৌ সাপে খায়। আকৌ সাপটো গেলি পচি যদি মৰি যায় তাক অনুজীৱই ক্ৰিয়া কৰি হিউমাছলৈ পৰিণত কৰে আৰু হিউমাছটোৰ পৰা আকৌ পোষক পাই গছ গছনিবিলাক ডাঙৰ হয়। তো এনেদৰে এটা চক্ৰত চলি থাকে সকলোবিলাক বস্তু। সেইকাৰণে অৰণ্যক গতিশীল জীৱিত সম্পদ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, তলৰ কোনটো শুদ্ধ? Which one is correct? ঘাঁহক পোক পতংগবোৰে খায়, পোক পতংগক ফৰিঙে খায়, ফৰিঙক স্নেকে খায়। গতিকে অপশ্যন নম্বৰ এইটো শুদ্ধ। উদ্ভিদৰ প্ৰজনন কেই প্ৰকাৰৰ? In plants, how many types of reproduction? 2, 3, 1 নে 4? উদ্ভিদৰ প্ৰজনন হ'ল 2 প্ৰকাৰৰ, সেক্সুৱেল আৰু এসেক্সুৱেল।
যৌন প্ৰজনন আৰু অযৌন প্ৰজনন। যৌন প্ৰজননত কি হয়? নিষেচন হয়, তাৰপিছত পৰাগযোগ হয়, পৰাগযোগৰ পৰাই বিকাশ হয়, ফল হয়, ডিম্বাণুটোৰ পৰা ফল হয়, ফলৰ পৰাই গুটি হয়, বীজ হয়, বীজৰ পৰা নতুন গছ হয়। অযৌন প্ৰজননত কি হয়? গছৰ ঠাল ঠেঙুলিৰ পৰাই নতুন গছ হ'ব পাৰে, তাৰপিছত গছডালৰ পাতৰ পৰাও, যেনে পাতে গজাৰ পাতৰ পৰাও নতুন গছ হ'ব পাৰে, অংগজ প্ৰজনন হ'ব পাৰে, ভেজিটেটিভ প্ৰপাগেশ্যন এইবিলাক হ'ব পাৰে। এনে ধৰণৰ কোৱা হয়। স্প'ৰ ফৰ্মেশ্যন, যেনে শেলাইৰ ক্ষেত্ৰত হয় স্প'ৰ ফৰ্মেশ্যন, তাৰপিছত ফ্ৰেগমেণ্টেশ্যন, এইবিলাক শেলাইৰ ক্ষেত্ৰত হয়। ইষ্টৰ ক্ষেত্ৰত হয় স্প'ৰ ফৰ্মেশ্যন, তাৰপিছত এইবিলাক হয়, এইবিলাক কোৱা হয় অযৌন প্ৰজনন। তলৰ কোনটো আগ্নেয়গিৰিৰ কাৰ্যকলাপ প্ৰমাণ দেখুৱাইছে? কোনটো গ্ৰহত ভলকেনিক এক্টিভিটিৰ এভিডেন্স পোৱা যায়? শুদ্ধ এনচাৰ হ'ল শুক্ৰ গ্ৰহত। যি গ্ৰহৰ ঘূৰ্ণৰ অংশ কক্ষতলৰ প্ৰায় সমান্তৰাল, সেই গ্ৰহটো হ'ল, অৰ্থাৎ এটা গ্ৰহ আছে যিটো গ্ৰহৰ ঘূৰ্ণন অংশ, মানে এইডাল অক্ষত যদি সি ঘূৰি থাকে আৰু তাৰ কক্ষতল, যিডাল কক্ষত সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে, সেই কক্ষডাল সমান্তৰাল বুলি কৈছে। সেনেকুৱা গ্ৰহটো হ'ল ইউৰেনাছ। ইউৰেনাছৰ ৰোটেশনেল এক্সিছ আৰু অৰবিটেল প্লেনখন প্ৰায় সমান্তৰাল। মাহজাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়াবিধৰ নাম কি? মাহজাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়াবিধৰ নাম হ'ল ৰাইজোবিয়াম। ৰাইজোবিয়ামে বায়ুমণ্ডলৰ নাইট্ৰজেন যৌগীকৰণ কৰি উদ্ভিদক সহায় কৰে, উদ্ভিদক নাইট্ৰজেনৰ যোগান ধৰে। Which is the only planet in solar system whose density is lesser than water? সৌৰজগতৰ কোনটো গ্ৰহ যাৰ ঘনত্ব পানীতকৈ কম? সৌৰজগতৰ সেইটো গ্ৰহ হ'ল শনি গ্ৰহ, যাৰ ঘনত্ব পানীতকৈও কম। কোনটো গ্ৰহ ছালফিউৰিক এচিডৰ বগা, ডাঠ আৰু হালধীয়া ডাৱৰেৰে গঠিত? Which planet is made up of thick white and yellowish cloud of sulfuric acid? শুদ্ধ এনচাৰটো হ'ব শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহৰ ডাৱৰ ছালফিউৰিক এচিডৰ বগা আৰু হালধীয়া ডাৱৰেৰে গঠিত। ট্ৰাইটান কোনটো গ্ৰহৰ আটাইতকৈ ডাঙৰ চন্দ্ৰ? ট্ৰাইটান is the largest moon of which planet? টাইটান হ'ল শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ, চেটাৰ্ণৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ। কোষৰ আৱিষ্কাৰক হ'ল, কোষ কোনে আৱিষ্কাৰ কৰিছিল? কোষ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে। এডৱাৰ্ড জেনাৰে আৱিষ্কাৰ কৰিছিল বসন্ত ৰোগৰ চিটা। লুইচ পেষ্টিউৰে আৱিষ্কাৰ কৰিছিল কিম্বন প্ৰক্ৰিয়া, অৰ্থাৎ সুৰা প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো। আৰু আলেকজেণ্ডাৰ ফ্লেমিঙে আৱিষ্কাৰ কৰিছিল পেনিচিলিন, এণ্টিবায়টিক আৱিষ্কাৰ কৰিছিল। তলৰ কোনটো গ্ৰহই পূবৰ পৰা পশ্চিমলৈ ঘূৰে? Which of the following planet revolves start from east to west? সৌৰজগতৰ শুক্ৰ আৰু নেপচুন গ্ৰহই পূবৰ পৰা পশ্চিমলৈ ঘূৰে। মংগল আৰু নেপচুন গ্ৰহই, মংগল নহয় সৰি, শুক্ৰ গ্ৰহই ভেনাছ। সেইকাৰণে আমি শুক্ৰ গ্ৰহক কেতিয়াবা পশ্চিম আকাশত দেখা পাওঁ, সূৰ্য অস্ত যোৱাৰ পিছত পশ্চিম আকাশত দেখা পাওঁ, আৰু সূৰ্য যেতিয়া উদয় হয় তেতিয়া আমি পূব আকাশত দেখা পাওঁ। তাক আমি পুৱতি তৰা বুলিও কওঁ আৰু সন্ধ্যা তৰা বুলিও কোৱা হয় শুক্ৰ গ্ৰহক।
গৰু মহৰ চবকা ৰোগ কিহৰ দ্বাৰা হয়? বেক্টেৰিয়াৰ দ্বাৰা, ভেঁকুৰৰ দ্বাৰা, ভাইৰাছৰ দ্বাৰা নে প্ৰটোজোৱাৰ দ্বাৰা? গৰু মহৰ চবকা ৰোগ ভাইৰাছৰ দ্বাৰা হয়। আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম কি? আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম হ'ল গেনিমিড, যিটো বৃহস্পতি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ। ক্ষাৰকৰ সোৱাদ কেনেকুৱা? ক্ষাৰৰ সোৱাদ তিতা বা কেঁহা। গ্ৰীষ্মমণ্ডলীয় অঞ্চলবোৰ কেনেকুৱা হয়? গ্ৰীষ্মমণ্ডলীয় অঞ্চলবোৰ হয় গৰম আৰু শুকান। আমেৰিকাত ঘূৰ্ণীবতাহক কি বুলি জনা যায়? আমেৰিকাত ঘূৰ্ণীবতাহক হাৰিকেন বুলি জনা যায়। ছত্ৰক শৈবালক ক'ৰ পৰা আহৰণ কৰে? ছত্ৰক শৈবাল মানে লিটমাছ, যিটো আমি এচিড আৰু ক্ষাৰ চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰোঁ, সেইটো হ'ল ছত্ৰক শৈবাল বা লিটমাছ। লিটমাছ কাগজ আমি ছত্ৰক শৈবাল নামৰ এটা এবিধ উদ্ভিদৰ পৰা আমি প্ৰস্তুত কৰা হয়। সেই ছত্ৰক শৈবালৰ পৰাই লিটমাছ বনোৱা হয়। লিটমাছ সূৰ্যৰ তাপ আমাৰ ওচৰলৈ অহা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? সূৰ্যৰ তাপ আমাৰ ওচৰলৈ অহা প্ৰক্ৰিয়াটোক কোৱা হয় বিকিৰণ। অৰ্থাৎ যেতিয়া সূৰ্যৰ তাপ আমাৰ পৃথিৱীলৈ আহে, তেতিয়া সৌৰজগতত কোনো ধৰণৰ মাধ্যম নাথাকে। সৌৰজগতত কোনো বায়ুমণ্ডল নাই। পৃথিৱীতে বায়ুমণ্ডল আছে। গতিকে কোনো বায়ুমণ্ডল নোহোৱাকৈ তাপৰ সঞ্চালন হোৱা প্ৰক্ৰিয়াটোক কোৱা হয় বিকিৰণ। মেগনেছিয়া দুগ্ধত থকা ক্ষাৰকবিধৰ নাম কি? মেগনেছিয়া দুগ্ধত থকা ক্ষাৰকবিধৰ নাম হ'ল মেগনেছিয়াম হাইড্ৰক্সাইড। তলৰ কোনবিধ মাটি ঘেঁহু খেতিৰ বাবে উপযোগী? আলতীয়া মাটি ঘেঁহু খেতিৰ বাবে উপযোগী। কপাৰ ছালফেট দ্ৰৱৰ বৰণ কেনেকুৱা? কপাৰ ছালফেট দ্ৰৱৰ বৰণ হ'ল নীলা। মামৰৰ ৰাসায়নিক নাম কি? মামৰৰ ৰাসায়নিক নাম হ'ল আইৰণ অক্সাইড। বতাহৰ গতি বঢ়াৰ লগে লগে বায়ুৰ চাপ কমি যায়। মেৰু অঞ্চলত সৰ্বনিম্ন উষ্ণতা, মেৰু অঞ্চলৰ অৰ্থাৎ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু এইবিলাকৰ সৰ্বনিম্ন উষ্ণতা হ'ল -37 ডিগ্ৰী চেলছিয়াছ। পৰুৱাৰ শুঙত থকা এচিডবিধৰ নাম কি? পৰুৱাৰ শুঙত থকা এচিডবিধৰ নাম হ'ল ফৰ্মিক এচিড। অক্সিলিক এচিড পোৱা যায় বিলাহীত, টাৰ্টাৰিক এচিড পোৱা যায় তেঁতেলী, আঙ্গুৰ এইবিলাকত পোৱা যায়। এচিটিক এচিড পোৱা যায় ভিনেগাৰত। তলৰ কোনটো প্ৰাণী মেৰু অঞ্চলত পোৱা যায়? মেৰু অঞ্চলত আমি জানো যে বগা ভালুক পোৱা যায়। হাইড্ৰক্লৰিক এচিড আৰু ছডিয়াম হাইড্ৰক্সাইডৰ মাজত বিক্ৰিয়া ঘটি উৎপন্ন হোৱা লৱণবিধৰ নাম কি? HCl আৰু ছডিয়াম হাইড্ৰক্সাইডৰ মাজত বিক্ৰিয়া ঘটি উৎপন্ন হোৱা লৱণবিধৰ নাম হ'ল ছডিয়াম ক্লৰাইড। তলৰ কোনখন ঠাই ঘূৰ্ণীবতাহৰ কোপত পৰা নাই? শুদ্ধ এনচাৰটো হ'ব অমৃতসৰ, কাৰণ অমৃতসৰখন কোনো সাগৰৰ পাৰত অৱস্থিত চহৰ নহয়। বাকী তিনিখন সাগৰৰ পাৰত অৱস্থিত চহৰ। এস্কৰ্বিক এচিডৰ প্ৰধান উৎস কি? এস্কৰ্বিক এচিড ক'ত পোৱা যায়? এস্কৰ্বিক এচিড পোৱা যায় নেমু টেঙাত। সুদীৰ্ঘ সময় ধৰি লোৱা বতৰৰ গড়ক কি বুলি কোৱা হয়? সুদীৰ্ঘ সময় ধৰি পৰা বতৰৰ গড়ক জলবায়ু বুলি কোৱা হয়। শৰীৰত আঁচ থকা মাংসহাৰী প্ৰাণী এটাই যেতিয়া খাদ্যৰ বাবে চিকাৰ কৰে, তেতিয়া খৰকৈ গতি কৰে। ইয়াক ক'ত পোৱা যায়? এইবিলাকক পোৱা যায় গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।
মাটিৰ কোনটো স্তৰ জীৱৰ বাসস্থান? মাটিৰ ক স্তৰটো জীৱৰ বাসস্থান। ৰিমোট সেন্সিঙত ব্যৱহৃত হয়। ৰিমোট সেন্সিং ইনভলভস দ্য ইউজ অফ SSR. Who first discovered the noble gas? noble gas প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? তাত যিবিলাক গেছে কোনো ধৰণৰ ৰিয়েকশ্যন নকৰে, বায়ুমণ্ডলত থাকে কিন্তু কোনো ৰিয়েকশ্যন নকৰে, উইলিয়াম ৰামছে আৱিষ্কাৰ কৰিছিল নবল গেছ। তলত উল্লেখ কৰাৰ ভিতৰত কোনটো পিষ্টল কাৰক হিচাপে ব্যৱহৃত হয়? Which one of the following is used as lubricant? গ্ৰেফাইট ব্যৱহাৰ কৰা হয় পিষ্টল কাৰক হিচাপে। ৰাস্তাৰ উপৰিভাগত পকীকৰণত ব্যৱহাৰ কৰা হয়। ৰাস্তাৰ উপৰিভাগ পকীকৰণত আগতে আলকাট্ৰা ব্যৱহাৰ কৰা হৈছিল, আজিকালি বিটুমিন ব্যৱহাৰ কৰা হয়। বিটুমিন এবিধ কয়লা যিটো ৰাস্তাৰ উপৰিভাগত ব্যৱহাৰ কৰা হয়। ইন্ধনৰ কেলৰিৰ মানৰ একক। ইন্ধনৰ কেলৰিৰ মানৰ একক হ'ল কিলো জুল পাৰ কেজি। ইন্ধনৰ কেলৰিৰ মান কিলো জুল পাৰ কেজি। ইয়াত যিহেতু এটা অপশ্যন মিলা নাই, গতিকে এটাও নহয়, এইটো হ'ব। CuSO4 + Zn অৰ্থাৎ কপাৰ ছালফেট আৰু জিংকৰ মাজত বিক্ৰিয়া ঘটি কি উৎপন্ন হয়? আমি জানো যে এইটো এটা অপসাৰণ বিক্ৰিয়া হ'ব আৰু ইয়াত জিংক কপাৰতকৈ বেছি সক্ৰিয়, গতিকে জিংকে তাৰ কপাৰ ছালফেটৰ পৰা ছালফেটক অপসাৰণ কৰি জিংক ছালফেট আৰু কপাৰ গঠন কৰিব, উৎপন্ন হ'ব। জিংক ছালফেট আৰু কপাৰ উৎপন্ন হ'ব, কপাৰক অপসাৰণ কৰিব। তলৰ কোনটো ডিম্বজ প্ৰাণী নহয়? ডিম্বজ প্ৰাণী মানে হ'ল যিবিলাক প্ৰাণীয়ে কণী পাৰে সেইবিলাক কোৱা হয় ডিম্বজ প্ৰাণী। কুকুৰ হ'ল জৰায়ুজ প্ৰাণী। তলৰ কোনবিধ প্ৰাকৃতিকা? কপাহ হ'ল প্ৰাকৃতিকা। কি হৰমনৰ অভাৱত মানুহৰ মধুমেহ ৰোগ হয়? আমি জানো যে ইনচুলিন হৰমনৰ অভাৱত মানুহৰ মধুমেহ ৰোগ হয়। থাইৰক্সিন হৰমনৰ অভাৱত মানুহৰ থাইৰয়ড ৰোগ হয়। থাইৰক্সিন হৰমন থাইৰয়ড গ্ৰন্থিয়ে নিঃসৰণ কৰে আৰু থাইৰয়ড গ্ৰন্থি থাকে আমাৰ ডিঙিত, ইনচুলিন গ্ৰন্থিটো থাকে আমাৰ অগ্নাশয়ত। এড্ৰিনেলিন গ্ৰন্থিৰ কাম হ'ল, এড্ৰিনেলিন গ্ৰন্থি আমাৰ মনৰ খং, তাৰপিছত আমাৰ যিবিলাক অনুভূতি এইবিলাকক নিয়ন্ত্ৰণ কৰে। এড্ৰিনেলিন গ্ৰন্থি বৃক্কৰ লগত লগ লাগি থাকে। নেক্সট কুৱেশ্যন, জীৱৰ মৌলিক গঠনৰ একক। জীৱৰ মৌলিক গঠনৰ একক হ'ল কোষ। আমি সকলোৱে জানো যে কোষ হৈছে জীৱৰ মৌলিক গঠনৰ একক। চ' থেংক ইউ এভৰিৱান। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু আমাৰ চেনেল অসম জ্ঞান সৌৰভ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাৰ হোৱাটছআপ চেনেল অসম জ্ঞান সৌৰভক ফ'ল' কৰিব বিভিন্ন ধৰণৰ জেনেৰেল নলেজবিলাক পাবলৈ আৰু কাৰেণ্ট এফেয়াৰ্ছবোৰ জানিবলৈ। থেংক ইউ।